যদি আপুনি স্কেমাৰৰ পৰা বাচিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে 2025 চনৰ 6 মে তাৰিখে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰাই এক সুন্দৰ পদক্ষেপ ল'লে। সামান্য ভুলৰ জহত আপোনাৰ বেংক বেলেঞ্চ জিৰ' হৈ যাব পাৰে। কিমান এটা ডাঙৰ ঘটনা হৈ যাব পাৰে আপুনি নিজে এবাৰ ভাবক। বহুতো ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰিব। গতিকে বন্ধুসকল অকণো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাবলৈ চেষ্টা কৰিব। অতিকৈ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' নহয়নে বাৰু, আৰু লগতে এটি ইনফৰ্মেটিভ হয়। যিমান পাৰে ভিডিঅ'টো সকলো লোকে শ্বেয়াৰ কৰক আৰু লগতে আপুনি নিজেও ছেভ কৰি ৰাখক। বহুতো ভিডিঅ'ৰ মাজত এই ভিডিঅ'টো হেৰাই যাব পাৰে, গতিকে ছেভ কৰি ৰাখক আৰু লগতে আপুনি এটি লাইক কৰিব ভিডিঅ'টোত আৰু কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ পেজটোত যদি আপুনি নতুনকৈ আহিছে তেন্তে ফ'ল' কৰি ৰাখিবলৈ একেবাৰে নহয়। ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ বন্ধুসকল, বহুদিনৰ বিৰতিৰ পিছত এটি সুন্দৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। অতিকৈ এটি ইনফৰ্মেটিভ ভিডিঅ' হয়। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব। চাওক মোৰ বেকগ্ৰাউণ্ডটো চাওক, ইমান সুন্দৰ হৈ আছে, একদম গ্ৰীণ হৈ আছে। আমাৰ মোবাইলৰ ইনবক্সত বিভিন্ন ঠাইৰ পৰা মেছেজ আহে। কি মেছেজ আহে কিছুমান আমি চিনিও নাপাওঁ, নাম্বাৰ কিছুমান আননোন নাম্বাৰ কিছুমানৰ পৰা মেছেজ আহে, নতুবা আমাৰ কিছুমান কোম্পানীৰ পৰা কিছুমান মানে এডভাৰটাইজমেণ্টৰ কাৰণে মেছেজ আহে, প্ৰমোচনৰ মেছেজ আহে, কিন্তু আমি গমেই নাপাওঁ যে কোনটো ক'ৰ মেছেজ হয়, বা কিছুমান স্কেমাৰৰ মেছেজো আহিব পাৰে। কিন্তু আমি স্কেমাৰৰ মেছেজ কোনটো বা এইটো প্ৰমোচনেল মেছেজ কোনটো বা বেংকৰ ট্ৰেনজেকশ্যনৰ মেছেজ কোনটো আমি একোৱে গম নাপাওঁ আগতে। কিন্তু বন্ধুসকল এতিয়া সেইবিলাক একোৱেই নহয় এতিয়া, কাৰণ ট্ৰাই অৰ্থাৎ দ্য ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰাই এটি সিদ্ধান্ত গ্ৰহণ কৰিলে যে এনেধৰণৰ মেছেজবিলাক আমি ক্লাছিফাই কৰি দিম, যে মেছেজবোৰ আমি দেখাৰ লগে লগে গম পাম যে এইটো ক'ৰ পৰা আহিছে মেছেজ। গতিকে কিমান এটা ভাল কথা নহয়নে? তেতিয়া আমি স্কেমাৰৰ মেছেজটো আমি নোচোৱাকৈ ডাইৰেক্টলি আমি ডিলিট কৰি দিব পাৰিম। তেতিয়াহ'লে ভাবক কিমান সুন্দৰ এটা পদক্ষেপ তেওঁলোকে ল'লে। এইফালে চাওক, মই এখন ইমেজ লগাই দিছোঁ, তাতে সকলোখিনি ধুনীয়াকৈ তালিকাখনত দি থোৱা আছে। যেনেধৰণে যদি আপোনাৰ পি বুলি আহে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে সেইটো মেছেজ কোনোবা প্ৰমোচনেল মেছেজ হয়। আৰু যদি বন্ধুসকল জি বুলি লিখা থাকে, জি বুলি যদি থাকে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে এয়া গভটৰ মানে কোনো চৰকাৰী কোনোবা মেছেজ হ'ব পাৰে। আৰু যদি বন্ধুসকল টি বুলি থাকে তেতিয়াহ'লে সেইটো ট্ৰেনজেকশ্যন মেছেজ। কিন্তু আৰু যদি এছ বুলি আহে তেতিয়াহ'লে আপুনি বুজিব লাগিব যে সেইটো কোনোবা ছাৰ্ভিচ মেছেজ হয়। যদি পি আহে তেন্তে আপোনালোকে বুজিব যে সেইটো প্ৰমোচনেল মেছেজ। আৰু প্ৰমোচনেল মানে আপোনাৰ কোনোবা ব্ৰেণ্ডৰ পৰা প্ৰমোচনেল মেছেজ আহিব পাৰে, বা তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ পৰা সেই ধৰণৰ প্ৰমোচনেল মেছেজ আহিব পাৰে। এই প্ৰমোচনেল মেছেজটো অনলি 9 AM to 9 PM তাৰ ভিতৰতহে প্ৰমোচনেল মেছেজ আহিব পাৰে, তাৰ বাদে প্ৰমোচনেল মেছেজ আহিব নোৱাৰে। যদি এছ থকা এনেধৰণৰ মেছেজ আহে তেন্তে আপুনি বুজিব লাগিব যে এয়া ছাৰ্ভিচ ৰিমাইণ্ডাৰ, নতুবা ছাৰ্ভিচ নটিফিকেশ্যন, নতুবা একাউণ্ট আপডেটছৰ কাৰণে এইটো মেছেজ আহিব পাৰে। যদি আপোনাৰ এনেধৰণৰ টি থকা মেছেজ আহে তেন্তে আপুনি বুজিব লাগিব যে এয়া ট্ৰেনজেকশ্যনেল মেছেজ হয়, অৰ্থাৎ বেংকিং, নতুবা আপোনাৰ OTP, নতুবা আপোনাৰ ক'ৰবাত যদি আপুনি ট্ৰেনজেকশ্যন কৰিছিলে তাৰ মেছেজ আহিব পাৰে, নতুবা আপোনাৰ অৰ্ডাৰ নটিফিকেশ্যন, নতুবা আপোনাৰ অৰ্ডাৰ কনফাৰ্মেশ্যনৰ মেছেজ হ'ব পাৰে। যদি এনেধৰণৰ জি থকা মেছেজ আহে তেন্তে আপুনি বুজিবই যে এয়া হ'ল গভটৰ কোনোবা মেছেজ হ'ব পাৰে, অৰ্থাৎ ইমাৰ্জেঞ্চি আপডেট থাকিব পাৰে, নতুবা আপোনাৰ গভ ছাৰ্ভিচ আপডেট থাকিব পাৰে, নতুবা আপোনাৰ পাব্লিক হেল্থ এনাউন্সমেণ্ট থাকিব পাৰে, নতুবা আপোনাৰ অফিচিয়েলি গভ এনাউন্সমেণ্ট থাকিব পাৰে। কোনো পি এছ টি জি একো যদি নাথাকে তেতিয়াহ'লে কেতিয়াবা আমি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যে সেইটো স্কেমাৰৰ মেছেজো হ'ব পাৰে। গতিকে আমি অতিকৈ সাৱধানে আমি সেই মেছেজটো অ'পেন কৰিব লাগে, আৰু কৰাৰ পিছতো যদি আমাৰ তাত সন্দেহ থাকে তেতিয়াহ'লে আমি সেইটো মেছেজটো ডিলিট কৰি দিব লাগে। PTGS এনেকুৱা ধৰণৰ যদি মানে এলফাবেট থকা কিছুমান মেছেজ আহে তেতিয়াহ'লে আমি কেনেকৈ চিনাক্ত কৰিম যে সেইটো স্কেমাৰৰ মেছেজ আহে? বন্ধুসকল একেবাৰে ক্লিয়াৰ কথা যে সেই ধৰণৰ মেছেজ স্কেমাৰে পঠাবই নোৱাৰে, কিয়নো তেওঁলোকে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ পৰা চাৰ্টিফাইড হ'ব লাগিব, তেতিয়াহে তেওঁলোকে তেনেকুৱা ধৰণৰ মেছেজ পঠাব পাৰিব। বন্ধুসকল এই ইনফৰ্মেটিভ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, আৰু মোৰ ভিডিঅ'টোত এটি লাইক কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহোঁ বন্ধুসকল, ধন্যবাদ।